অসম সরকারের মন্ত্রিত্বে থাকা পীযূষ হাজারিকা ফোনের মাধ্যমে দুজন সাংবাদিককে হুমকি দেওয়ার প্রতিবাদে তিনসুকিয়ার সাংবাদিকরা তীব্র বিরোধিতা করার সাথে উক্ত ঘটনাটির কড়া সমালোচনা করেন। তিনসুকিয়া জেলা সাংবাদিক সংস্থার সৌজন্যে তথা ডিগবয় দুমদুমা সদিয়া কাকোপাথার সৈখোয়া তিনসুকিয়া এবং মার্ঘেরিটা প্রেস ক্লাবের সহযোগে তিনসুকিয়া জেলা উপায়ুক্তের কার্যালয়ের সম্মুখে 2 ঘণ্টার ধর্ণা দেওয়া হয়। এই ধর্ণা কার্যসূচিতে আসু মটক যুব ছাত্র সম্মেলন, আসাম জাতীয়তাবাদী যুব ছাত্র পরিষদ, ছাত্র মুক্তি সংগ্রাম সমিতি সহ বিভিন্ন দল সংগঠনও অংশগ্রহণ করে এবং মন্ত্রী পীযূষ হাজারিকার হুমকির কঠোর নিন্দা করা হয়। असम सरकार के मंत्री तथा भाजपा के प्रत्याशी पीयूष हजारिका जी ने जिस ढंग से टेलीफोन के जरिए 2 पत्रकारों को धमकी दी है कि टांग तोड़ दी जाएगी, घर से घसीट कर लिया जाएगा, बर्बाद कर दिया जाएगा, यह दुर्भाग्यजनक ही नहीं निंदनीय है। और सबसे बड़ी बात है कि यह संविधान के चतुर्थ स्तंभ पत्रकारिता पर हमला है। और सबसे बड़ी आश्चर्य की बात है कि राज्य के मुख्यमंत्री सर्बानंद सोनोवाल इस विषय पर अभी तक खामोश है। अभी तक उन्होंने कोई व्यवस्था ग्रहण नहीं की है और न ही इस बारे में किसी तरह की टिप्पणी की है। यह दुर्भाग्यजनक है। जरूरी है कि असम के पत्रकारों के सुरक्षा का व्यवस्था सरकार करे और जल्द से जल्द कड़ी से कड़ी कार्रवाई पीयूष हाजरिका के विरुद्ध करे। এজন দায়িত্বশীল মন্ত্ৰী হিচাপে পীযূষ হাজৰিকাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত সাংবাদিকসকলক যিটো মাফিয়া ষ্টাইলত ধমক দিছে, ঠেং ভাঙি দিম বুলি যিটো শিষ্টাচাৰমূলক বক্তব্য ৰাখিছে, তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পীযূষ হাজৰিকাৰ নিচিনা মন্ত্ৰীজনক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কাৰণ তেখেতে যিটো বক্তব্য ৰাখিছে সম্পূৰ্ণ এটা মাফিয়া ষ্টাইল আৰু এই ব্যৱহাৰটো একচুৱেলি উত্তৰ প্ৰদেশ বিহাৰৰ ৰাজনীতিৰ লগত এটা জড়িত। গতিকে আমি ভাবোঁ যে এনেধৰণৰ ব্যৱহাৰটো একচুৱেলি দেশৰ কাৰণে সামাজিক পৰিৱেশৰ কাৰণে অমংগল হিচাপে পৰিগণিত হৈছে। এটা বিহাৰ উত্তৰ প্ৰদেশত সাধাৰণতে এনেধৰণৰ অশিষ্টাচাৰমূলক এক ভাবুকি প্ৰদান হৈ থাকে, কিন্তু আজিৰ তাৰিখত বিজেপিৰ এই পীযূষ হাজৰিকাই যিটো দম্ভালি মাৰি যিটো মাফিয়া ষ্টাইল প্ৰকাশ কৰিলে, তেনেহ'লে আমি ভাবিছোঁ যে অদূৰ ভৱিষ্যতে অসমতো এনেধৰণৰ অশিষ্টাচাৰ এটা পৰিৱেশ সৃষ্টি হ'ব। গতিকে আমি একেষাৰেই পীযূষ হাজৰিকাক আমি দাবী উত্থাপন কৰিছোঁ যে তেখেতে যেনেকৈ গুৱাহাটীৰ ফাঁচী বজাৰত বেপাৰীক ধমক দি মাফ খুজিব লগা হৈছিল, ঠিক তেনেধৰণে এই চতুৰ্থ স্তম্ভৰ লগত জড়িত যিসকল নিৰপৰাধ সাংবাদিকসকলক যিটো ধমক দিছিল বা মাফিয়া ষ্টাইলত যিটো ব্যৱহাৰ কৰিছিল, তাৰ কাৰণে তেখেতে যাতে ক্ষমা খোজে, তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। এই প্ৰতিবাদস্থলীত আমাৰ এজন ৰাজ্যিক মন্ত্ৰী স্বাস্থ্য বিভাগৰ আমাৰ পীযূষ হাজৰিকাই যিটো আমাক সাংবাদিকক ভাবুকি দিলে, তাৰ বিৰুদ্ধে সমবেত হৈছোঁ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ জনাবলৈ। এতিয়া ইলেকশ্যনৰ বতৰ, 5খন ৰাজ্যত গোটেই ভাৰতবৰ্ষত ইলেকশ্যন চলি আছে আৰু অসমত 3য় পৰ্যায়ৰ ভোটৰ ফালে আমি অগ্ৰসৰ হৈছোঁ। আটাইতকৈ দুখ লগা কথা যে এজন সাংবাদিকে যেতিয়া বাৰম্বাৰ মন্ত্ৰীজনক কৈছে যে আপুনি এজন সন্মানীয় মন্ত্ৰী, তেতিয়া তেখেতে উত্তৰটো দিছে যে মই এজন অসন্মানীয় মন্ত্ৰী। এটা শালীনতাবোধ যিটো ৰাজনৈতিক দলৰ থাকিব লাগে, এজন নেতাৰ যি থাকিব লাগে, সেইটোৰ ইমানেই অভাৱ ঘটিছে। আমাৰ এইটো গণতান্ত্ৰিক প্ৰমূল্যবোধৰ আটাইতকৈ এটা দুখ লগা এটা উদাহৰণ বুলি আমি ক'ব বিচাৰোঁ। আৰু তেওঁ নিজে কৈছে যে ৰাস্তাত চুচৰাই আনি তোমাক মই শাস্তি দিম। তাতকৈ দুখ লগা কথা কি হ'ব পাৰে? যিখন চৰকাৰে আইন ৰক্ষাৰ নামত শপত গ্ৰহণ কৰে, সংবিধানৰ শপত গ্ৰহণ কৰে মন্ত্ৰিত্ব পদ লওঁতে, সেইজনৰ যদি আইনৰ ওপৰত নিজে হাতত আইন তুলি ল'ব বিচাৰে, তাতকৈ দুখ লগা কথা আৰু কি হ'ব পাৰে? গণতান্ত্ৰিক প্ৰমূল্যবিধৰ অৱনতি ঘটা ডাঙৰ উদাহৰণ কি হ'ব পাৰে? গতিকে আমি সমাজৰ সচেতন অংশ হিচাপে সাংবাদিকসকলে ইয়াৰ ঘোৰ প্ৰতিবাদ কৰোঁ। আমি গণতন্ত্ৰ ৰক্ষাৰ সৈতে আজি এই আন্দোলন আমি কৰিছোঁ। আমি যাতে সুস্থ গণতান্ত্ৰিক পৰম্পৰা এটা এই চৰকাৰ ৰক্ষা কৰিবলৈ সচেষ্ট হয়, তাৰ কাৰণে আমি ইয়াৰ মাধ্যমেৰে তেওঁলোকক আমি দাবী জনাইছোঁ। যি সময়ত গোটেই ভাৰতবৰ্ষ জুৰি বৰ্তমান শাসক কেন্দ্ৰ আৰু ৰাজ্য শাসনৰ শাসক দলটোৰ বিৰুদ্ধে মানুহ জাঙুৰ খাই উঠিছে আৰু যি সময়ত 5খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈ আছে, অসমত 3য় পৰ্যায়ৰ নিৰ্বাচনলৈ গতি কৰিছে, সেই সময়ত তেওঁলোকে এটা কথা মন কৰিছে যে অসমত তেওঁলোকৰ অৱস্থাটো দিনে দিনে খুব বেয়া হৈ আছে, বিশেষকৈ নামনি অঞ্চলত। গতিকে গোটেই বিষয়বস্তুটো এটা অন্য ফালে ঢাল খুৱাবৰ কাৰণে
তেওঁলোকে কৌশলগতভাৱে ইয়াক কৈছে। বিশেষকৈ পীযুষ হাজৰিকাই তেওঁৰ পত্নী আইমী বৰুৱাই কিছুদিনৰ আগতে কা সমৰ্থনত যিটো ৰাজহুৱা বিবৃতি দিলে, সেই বিবৃতিৰে গোটেই অসম জুৰি যেতিয়া এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল, তেওঁ কৌশলগতভাৱে ইয়াৰ পৰা মানুহক আঁতৰাই ৰখাৰ কাৰণে তেওঁ আৰু এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে, যিটো প্ৰতিক্ৰিয়াই আজি তেওঁৰ যিটো মূল কাৰ বিৰুদ্ধে যিটো মানে তেওঁৰ মিছেছে যিটো কথা কৈছিল, সেই কথাটোৰ পৰা তেওঁলোকক ৰাইজক আঁতৰাই লৈ যোৱা এটা কৌশল লৈছে। কাৰণ এই তেওঁৰ পত্নীৰ সমৰ্থনত যিটো প্ৰতিবাদ, সেইটোৱে কিন্তু গোটেই অসম জুৰি বিশেষকৈ নামনি অসমত বিশেষভাৱে প্ৰভাৱ পেলাইছিলে আৰু এই কথাটো মন কৰিছে। আৰু লাহে লাহে তেওঁলোকে দেখিছে তেওঁলোকৰ যিজন মানে বিশেষ ব্যক্তি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ বক্তব্যও লাহে লাহে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, চাৰিওফালে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলত। নামনি অসমত যেতিয়া দেখিলে যে উজনি অসমত তেওঁলোকে সাম্প্ৰদায়িক এটা মন্তব্য কৰাৰ পিছত নামনি অসমত দেখিলে সাম্প্ৰদায়িক মন্তব্য আমাক বিপদত পেলাব, গতিকে গোটেই ইছ্যুটো অন্যফালে ঢাল খুৱাবৰ কাৰণে এতিয়া কৌশলগতভাৱে সাংবাদিকক আক্ৰমণ কৰিছে। তেওঁলোকে জানে সাংবাদিকসকলে নিউজ লিখিব, সাংবাদিকসকলে প্ৰতিবাদ কৰিব, আৰু এই সাংবাদিকসকলক যদি আমি এটা বিষয়ত আবদ্ধ কৰি ৰাখিব পাৰোঁ, তেওঁলোকক আঁতৰাই ৰাখিব পাৰোঁ, তেওঁলোকে আন্দোলন কৰি থাকিব, তেতিয়া আমি আমাৰ কাম কাজবিলাক তেতিয়া লুকাই থাকিব পাৰে। ই এটা কৌশলগতভাৱে তেওঁলোকে এই গোটেই কাণ্ডটো কৰিছে। গতিকে আমি ভাবোঁ এই কাণ্ডৰ অকল পীযুষ হাজৰিকাই নহয়, সমগ্ৰ তেওঁলোকৰ দলটো দায়ী। এই দলটোৰ তেওঁলোকৰ যিটো আচৰণ, তেওঁলোকৰ যিখিনি তেওঁলোকৰ নীতি, নাগপুৰৰ পৰা নিৰ্দেশত তেওঁলোকে সকলো কাম কৰি থাকে। আৰু ইয়াৰ বিৰুদ্ধে আমি যদি ঐক্যবদ্ধ নহওঁ, ঐক্যবদ্ধ হ'লেই অকল নহ'ব, আৰু সাংবাদিকৰ নিজৰ স্থিতিটো কিন্তু সবল কৰিব পাৰিব লাগিব। সাংবাদিকে যদি নিজৰ স্থিতি সবল নকৰে, তেতিয়াহ'লে কিন্তু আমাৰ মাজত যদি বিভাজন থাকে, তেতিয়াহ'লে তেওঁলোকে এইবিলাক চলি থাকিব, ইয়াৰ প্ৰতিবাদে কোনো কাম নকৰিব। মই ভাবোঁ যে পীযুষ হাজৰিকাই নহয়, সম্পূৰ্ণৰূপে ৰাজ্য আৰু কেন্দ্ৰৰ শাসক দলটোৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হ'ব লাগিব। আচলতে গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি এটা চূড়ান্ত ভাবুকিস্বৰূপ। আৰু এই সন্দৰ্ভত আমি এটা কথাই ক'ম যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যে আপোনাক ল'ৰা ৰজা হিচাপে আখ্যা দিম নে ধৃতৰাষ্ট্ৰ হিচাপে আখ্যা দিম। যদি আপুনি ল'ৰা ৰজা হিচাপে আখ্যা ল'ব বিচৰা নাই, যদি আপুনি ধৃতৰাষ্ট্ৰৰ হিচাপে আখ্যা ল'ব বিচৰা নাই, তেতিয়াহ'লে অতি শীঘ্ৰে আপোনাৰ এই কনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, যি আচলতে মন্ত্ৰী হয়নে এগৰাকী আচলতে হিন্দী চিনেমা জগতৰ মাফিয়া হয় তেখেতে হয়, এইটো এটা আচলতে স্পষ্ট কৰক। যদি তেখেতে মন্ত্ৰী হয়, তেতিয়াহ'লে তেখেতৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰক, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু এই ব্যৱস্থা গ্ৰহণেৰে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতি আপুনি সন্মান প্ৰদৰ্শন কৰক। আচলতে তেখেতে যিধৰণে সাংবাদিকক ভাবুকি দিছে, এইবোৰ সাধাৰণতে হিন্দী চিনেমাৰ জগতত দেখা এক দৃশ্যপটলৈ আচলতে পৰিণত হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় যদি ল'ৰা ৰজা নহয়, মুখ্যমন্ত্ৰী যদি ধৃতৰাষ্ট্ৰ নহয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক। আৰু ইয়াৰ নহ'লে অন্যথা আমি সাংবাদিক সন্থাই আচলতে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই তেখেতক ল'ৰা ৰজা হিচাপে আখ্যা দিবলৈ বাধ্য হ'ম, তেখেতক ধৃতৰাষ্ট্ৰ হিচাপে আখ্যা দিবলৈ বাধ্য হ'ম। অতি নিন্দনীয় ঘটনা অসমত সংঘটিত হৈছে। গণতন্ত্ৰৰ প্ৰতি যি ভাবুকি স্বৰূপ আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে যি আমি সাংবাদিকসকলক স্থান দি আহিছোঁ, সেই সাংবাদিকসকলক এনেধৰণে চৰকাৰী পক্ষৰ পৰা যি ভাবুকি প্ৰদান কৰা হৈছে, অসম চৰকাৰৰ এজন মন্ত্ৰীয়ে এনেধৰণে ভাবুকি প্ৰদান কৰি যি দমনমূলকভাৱে সাংবাদিকসকলৰ যি মুক্ত কণ্ঠ, ৰাইজৰ বাবে নিষ্ঠাৰে আৰু সততাৰে যি সংবাদ প্ৰচাৰ কৰা যিসকল ব্যক্তি, যিসকলক আমি নমস্য হিচাপে গণ্য কৰি আহোঁ, অসমৰ জাতীয় জীৱনৰ কাৰণে তেখেতলোকে যথেষ্ট অৰিহণা যোগাই আহিছে। আৰু সত্যতা প্ৰকাশ কৰি তেখেতলোকে জনসাধাৰণৰ দৃষ্টি তেখেতলোকে সক্ৰিয় কৰি তোলাৰ যি ভূমিকা, সেই ভূমিকাক যি ধৰণে দমন কৰিব বিচৰা হৈছে, এই মন্ত্ৰীগৰাকীক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু অসম চৰকাৰক আৰু আৰক্ষী প্ৰশাসনক তেখেতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। একজন নীলাজ মন্ত্ৰী হিচাপে বনিয়াৰ ওচৰত তেখেতে ধমকি দি তেখেতে আঁঠু ল'বলগীয়া এজন ব্যক্তিয়ে চতুৰ্থ স্তম্ভক ধমকি দিবলৈ আহিছে, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। তো সেইকাৰণে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে পীযুষ হাজৰিকাৰ দৰে মন্ত্ৰী তেখেতৰ মন্ত্ৰিত্ব কৰ্তন কৰাৰ লগতে তেখেতক অতি শীঘ্ৰে আইনগত ব্যৱস্থা কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। অসমৰ এজন মন্ত্ৰী তথা জাগিৰ সমষ্টি এবাৰ প্ৰাৰ্থী, বিজেপি দলৰ প্ৰাৰ্থী, তেখেতে এজন সাংবাদিকক যি ধৰণে ভাবুকি প্ৰদান কৰিলে, এই কাৰ্যক আমি ছাত্ৰ সন্থাই গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বাক স্বাধীনতা খৰ্ব কৰাটো কেতিয়াও, এই অপচেষ্টা কেতিয়াও মানি ল'ব নোৱাৰি, গ্ৰহণ কৰিব নোৱাৰি। আমি কৈ আহিছোঁ যে আমি সময়ে সময়ে ৰাইজে কয়, সময়ে সময়ে দল সংগঠনসমূহে কয় যে এজন গুণ্ডা প্ৰকৃতিৰ, এজন মাফিয়া, এজন
সেইজন ব্যক্তিক তেখেতৰ যি অডিঅ' কল ওলালে সেই অডিঅ' কলে প্ৰমাণ কৰি দিছে সঁচা অৰ্থত তেখেত এজন গুণ্ডা প্ৰকৃতিৰ বিধায়ক বা মন্ত্ৰী। আৰু এই চৰকাৰখনে সাংবাদিকসকলৰ সুৰক্ষাৰ কথা কয়, সাংবাদিকসকলৰ তেওঁলোকে সন্মানৰ কথা কয়। এই চৰকাৰখনৰ এজন মন্ত্ৰীয়ে যদি এনেধৰণৰ তেখেতে এনেধৰণৰ কাৰ্য কৰে, এনেধৰণৰ মন্তব্য আগবঢ়ায় বা ভাবুকি প্ৰদান কৰে, তেনেহ'লে আমি আৰু ইয়াক দুৰ্ভাগ্যজনক বুলিয়ে ক'ব লাগিব। আৰু আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ অতি শীঘ্ৰে পীযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰক আৰু যিজন সাংবাদিকক ভাবুকি প্ৰদান কৰিছে অতি শীঘ্ৰে তেখেতক সুৰক্ষা প্ৰদান কৰিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অন্যথা আমাৰ যি ধৰণৰ সংগ্ৰাম, এই সাংবাদিকসকলৰ লগত যি ধৰণে আমি ছাত্ৰ সন্থা হওক অন্য দল সংগঠনে আমি কিন্তু আমাৰ সংগ্ৰাম আমি অব্যাহত ৰাখিম।